তো হেল্ল' নমস্কাৰ কমৰেড চুদুং কলুম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে আৰু বৰ্তমান আছোঁ ফিল্ডতে কিন্তু আজি ফিল্ডলৈ অহাটো অলপ দেৰি হ'ল প্ৰায় এতিয়া বৰ্তমান 9:10 হৈ গ'ল যোৱাকালি মই গৈছিলোঁ শিৱসাগৰ যোনটো শিৱৰাত্ৰি বৰ্তমান চলি আছে শিৱৰাত্ৰি মেলা তালৈ গৈছিলোঁ ৰাতি বহুত টাইম বাজি গ'লগৈ এইটো কাৰণে ঘূৰি আহোঁতে বহুত টাইম লাগি গ'ল এইটো কাৰণে ৰাতিপুৱা অহাটো অলপ দেৰি হৈ গ'ল তো প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যেন আজিৰ ভিডিঅ'টো হয়তো অলপ কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব পাৰে কিন্তু মই জানি বুজি কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই কাৰণ মই কোনো সংগঠনৰ লগত জড়িত নহয় লগতে মই জড়িত হ'বও নিবিচাৰোঁ আজিৰ ভিডিঅ'টো হৈছে SSC GDৰ ওপৰতে লগতে আহিবলগীয়া ভেকেঞ্চিসমূহৰ বিষয়ে অলপ কথা পাতিম তো প্ৰথম আহিছোঁ আপোনালোকে হয়তো গম পাই যে মোৰ যদি ভিডিঅ' আপোনালোকে ৰেগুলাৰ চাই তেওঁলোকে ভালকৈ গম পাব যে মোৰ পৰীক্ষা আছিলে SSC GD 5 তাৰিখে মোৰ পৰীক্ষা আছিলে যোৰহাটৰ প্ৰিয়া ভৱনত মানে কেন্দ্ৰগুৰিত আছিলে মোৰ পৰীক্ষাটো আৰু মই পৰীক্ষা দি আহিলোঁ হয়তো যদি আপোনালোকে মোক ভালকৈ ফ'ল' কৰিছে ইনষ্টাগ্ৰাম হওক বা ইউটিউবত ফ'ল' কৰে তেওঁলোকে গম পাব যেন মোৰ ফ'ল'ৱাৰ ফেচবুকত লগতে ফেচবুকত প্ৰায় 7,000 আছে মোৰ ফ'ল'ৱাৰ লগতে ইনষ্টাগ্ৰামত আছে প্ৰায় 8,000 আছে লগতে যোনটো ইউটিউবত প্ৰায় এতিয়া বৰ্তমান 42,000 হ'ব লৈছে মানে প্ৰায় 42,000 হ'বলৈ প্ৰায় 10-20টামান লাগে বেছি নালাগে এতিয়া বৰ্তমান তো মই ভিডিঅ' ৰেগুলাৰ আপলোড কৰোঁ যেতিয়াই মই ক'ৰবালৈ গ'লে মই ষ্টৰি লগাওঁ আৰু যেতিয়া মই ষ্টৰি লগাওঁ মানে ইনষ্টাগ্ৰামত তেতিয়া নাই ক'লেও 3,000-4,000 ভিউজ আহি যায় মানে ইমানখিনি মোক মানুহে চায় লগতে যেতিয়া মই ইনষ্টাগ্ৰামত ভিডিঅ' আপলোড কৰোঁ ইনষ্টাগ্ৰাম ৰীল তাত মোৰ 40,000-50,000 গুচি যায় মই যেতিয়া পৰীক্ষা দিব গৈছিলোঁ যোৰহাটৰ কেন্দ্ৰগুৰি প্ৰিয়া ভৱনত তাতে বাহিৰা কেণ্ডিডেট আহিছিলে যোনটো বিহাৰৰ লগতে UPৰ কেণ্ডিডেট আহিছিলে তাতে আমি দৰা পেলাইছিলোঁ তেওঁলোকক মই ভিডিঅ' বনাইছিলোঁ এটা ভিডিঅ' মই বনাই পিনি মই ষ্টৰি লগাইছিলোঁ ইনষ্টাগ্ৰামত ষ্টৰি বাহিৰৰ ল'ৰা আমাৰ অসমত পৰীক্ষা দিব আহিছে বুলি মই লগাইছিলোঁ তো তাতে ইমানখিনি মোক বেয়া কমেণ্ট কৰিলে নহয় বহুতে বিশেষকৈ বিহাৰী সমাজৰ লোকসকলে মোক কৈছে যেন তহঁতি অসমীয়াসকলে কম্পিটিশ্যন কৰিবলৈ ভয় কৰ এইটো কাৰণে এনেকুৱা কাম কৰ বুলি কৈছে এতিয়াও মোক কমেণ্ট কৰে যেতিয়া এইটো ভিডিঅ' কিছুমানে এতিয়াও ছেভ কৰি থৈছে চাগে লগাই পিনি মোক টেগ কৰি পিনি লগাই থাকে যেন তহঁতি অসমীয়া ল'ৰাসকলে কম্পিটিশ্যন কৰিব ভয় কৰ বুলি কৈছে তো মই চিধা কথা ক'ব যাওঁ যেন এইখন অসমত অসমীয়াৰে ৰাজ চলিব এইখন অসম হৈছে অসমীয়া লোকৰ আমি যদি কম্পিটিশ্যন কৰিছোঁ আমাৰ নিজৰ মাজতে কম্পিটিশ্যন কৰিম কাৰণ ভেকেঞ্চি যোনটো SSC GD ভেকেঞ্চি থাকে এই ভেকেঞ্চিটো সকলো ষ্টেটৰ কাৰণে বেলেগ বেলেগকৈ থাকিব বিহাৰৰ কাৰণে বেলেগকৈ থাকিব আৰু UPৰ কাৰণে বেলেগকৈ থাকিব আসামৰ কাৰণে বেলেগকৈ থাকিব মেঘালয়ৰ কাৰণে বেলেগকৈ থাকিব সকলো কাৰণে বেলেগ বেলেগকৈ ভেকেঞ্চি আছে এতিয়া আপোনালোকক হয়তো ভালকৈ মন কৰিব যেন আমাৰ অসমত বৰ্তমান চাকৰি নোপোৱা কেণ্ডিডেট বহুত আছে বৰ্তমান যোনটো অসম পুলিচৰ ABUB ভেকেঞ্চি আহিছিলে তাতো প্ৰায় 3,000 ভেকেঞ্চি আহিছে কিন্তু তাত 3,000 ভেকেঞ্চিৰ কাৰণে কিমানজনে এতিয়া এপ্লাই কৰিছে কিমানজনে এতিয়া বৰ্তমান কষ্ট কৰি আছে তাৰে কষ্টৰ ভিতৰত কোনোবাই যদি এনেই বাহিৰৰ পৰা আহি পিনি ভেকেঞ্চিটো ল'ব বিচাৰিলে খাৰ খং নুঠিব মই যেতিয়া ভিডিঅ' দিছিলোঁ মই তাত লিখা নাই যেন বিহাৰী ল'ৰা বুলি মই লিখা নাই তাত মই লিখিছোঁ যেন বাহিৰৰ ল'ৰা UP বিহাৰৰ ল'ৰা আহিছে বুলি মই কেতিয়াও কোৱা নাই যেন বিহাৰী কেণ্ডিডেট বুলি কোৱা নাই বিহাৰী আমাৰ অসমত থকা বিহাৰীসকলেও অসমীয়া বুলি ক'ব পাৰি কাৰণ তেওঁলোকে আগৰ পৰা আছে আমাৰ ইয়াতে আৰু তেওঁলোকে থকাৰ কাৰণে আমি একো তেওঁলোকক ক'বলগীয়াও নাই কিন্তু বিশেষকৈ বাহিৰৰ কেণ্ডিডেট তাতে কিবা আমি কানো জাতিক লৈ কোৱা নাই যেন এইটো হয় বুলি আমি কৈছোঁ যেন বিহাৰ UP এনেকৈ বাহিৰৰ কেণ্ডিডেট বুলি কৈছোঁ মই কাকো জাতিক কোৱা নাই যেন এইটো আমুক জাতিৰ পৰা এনেকৈ পৰীক্ষা দিব আহিছে মই কোৱা নাই এইটো কাৰণে ভিডিঅ'টো ভালকৈ চাব মই ভিডিঅ'টো আপলোডো কৰা আছে ইউটিউবত আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব মই তাত কোৱা নাই যেন মই বিহাৰী ল'ৰা বুলি কোৱা নাই মই এটা শব্দ যদি মই বিহাৰী সমাজৰ বিষয়ে যদি বেয়াকৈ কৈছোঁ আপোনালোকে কমেণ্ট বক্সত লগাব লগতে মোক ক্লিপটো লগাব যদি মই বেয়াকৈ কৈছোঁ মই চিধা চেলেঞ্জ মাৰি কৈছোঁ মোৰ ইউটিউব চেনেলটো মই ডিলিট কৰি দিম কিন্তু এটাই কমেণ্ট কৰিছিলে যেন তহঁতি অসমীয়া ল'ৰাসকলে বোলে কম্পিটিশ্যনৰ কাৰণে ভয় কৰ ভাই আমি কম্পিটিশ্যনৰ কাৰণে ভয় কৰা নাই কিন্তু আমাৰ যোনটো অধিকাৰ ন আমাৰ কাৰণে যোনটো ভেকেঞ্চি আছে এই ভেকেঞ্চিটো আমিয়ে ইয়াত কম্পিটিশ্যন কৰিম আমি বাহিৰৰ ল'ৰাক আহি পিনি ইয়াত কম্পিটিশ্যন কৰিব নিদিওঁ এইটো চিধা কথা কিন্তু আমি এইটো কোৱা নাই যেন বিহাৰী ল'ৰাক আমি পৰীক্ষা দিব নিদিওঁ বুলি ক'তো মই কোৱা নাই মই কোৱা নাই আৰু বেলেগে কৈছে যদি মই নাজানো কিন্তু মই ক'তো ভিডিঅ'ত মই কোৱা নাই যেন বিহাৰী ল'ৰাক আমি দিব নিদিওঁ বুলি মই ক'তো কোৱা নাই আৰু এইটো মই নকওঁ আৰু এইটো কোৱাৰ মোৰ অধিকাৰ নাই যে মই যেন কাৰোবাৰ ৰখাই থাকিম কাৰোবাৰ কিবা হৈ থাকিম এইবিলাক মই কোৱাৰ অধিকাৰ নাই আৰু মই ক'ব নিবিচাৰোঁ
আমি কৈছোঁ যেন মাত্ৰ যেন বাহিৰৰ ল'ৰাক দিব মনা কৈছোঁ। আৰু মই কাকো হাত উঠোৱা নাই। যদি আপোনালোকে সুধিব পাৰিব যোনদিনা এইটো কাণ্ড হৈছিলে আৰু বহুতে পিটিছে, বহুতে মাৰিছে, কিন্তু মই কাকো হাত উঠোৱা নাই। মই জানো যেন কিমান কষ্ট হয়, কিমান হয় বুলি এইবিলাক ভাবি পিনি জাষ্ট মই ভিডিঅ' বনাইছোঁ যেন আৱেৰ হওক, মানে এনেকুৱা কাণ্ড হৈছে বুলিয়ে মই ভিডিঅ'টো বনাইছোঁ। এতিয়া আকৌ আপোনালোকে হয়তো গম পাই যেন আকৌ আগষ্ট মাহতে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব SSC GDৰ। তাতে আপোনালোকে বহুতো দেখিব যে আকৌ এনেকৈ কেণ্ডিডেট আহিব চেষ্টা কৰিব। যদি এনেকুৱা তেওঁলোকে ভিডিঅ' দেখে যেন অসমত এনেকুৱা আজিকালি হৈছে আৰু এনেকুৱা মানে আমি যদি 2 নম্বৰীয়া কাম কৰি পিনি যদি পৰীক্ষা দিব যাওঁ, আমাক পিটিব, আমাক মাৰিব, এইটো তেওঁলোকক গম পাওঁ। আপোনালোকে যদি হয়তো যদি নিউজ চোৱা নাই, যদি আমাক এনেকুৱা ক্ষেত্ৰত যদি আমাক বিহাৰ UP দেৱা হ'লে আমাক গুলিয়াই মাৰি পেলালেহেঁতেন, আপোনালোকে নিশ্চয় জানিব। তাত তেওঁলোকে ভিডিঅ' চাব, আপোনালোকে ইউটিউবত চাৰ্চ কৰিব, ইউটিউবটো আপোনালোকৰ সকলো মোবাইল আছে নহয়, চাৰ্চ কৰিব বিহাৰ UP সকলত জেগাত কেনেকুৱা হয়। তাত তেওঁলোকে হাতে কাট্টা লৈ থাকে, কাট্টা যদি বন্দুক কোৱা হয়, কাট্টা লৈ থাকে। এইবিলাক ভিডিঅ' চাবচোন। যদি আমাক এনেকুৱা ক্ষেত্ৰত তেওঁলোকে দৰা হ'লেতো আমাক জিন্দা তাতে গুলিয়াই মাৰিলেহেঁতেন, কিন্তু আমাৰ ইয়াত কৰা নাই। মাত্ৰ 2-3টাৰ পৰা মাৰিছে। কষ্ট হয় সকলো কাৰণে, খং উঠিবই, কাৰণ সকলোৱে বৰ্তমান SSC GDৰ কাৰণে কিমান দিন প্ৰিপাৰেশ্যন কৰিবলগীয়া হয়, পইচা খৰচ, টাইম খৰচ, তাৰপিছতে আকৌ এনেকুৱা যদি ল'ৰা ছোৱালী আহে খং নুঠিব। এইটো কাৰণে আমি এইটো কৈছোঁ। আৰু মই এইটো চিধা কৈছোঁ, অসমত অসমীয়া গিৰিয়ে চলিব। অসমৰ ল'ৰাই ইয়াত মানে এইখন হৈছে অসম, আৰু এইখন অসমত অসমীয়াৰে কথা চলিব, বাহিৰৰ নহয়। মই কোনো সমাজৰ বিৰুদ্ধে ক'ব যোৱা নাই, কিন্তু যোনটো সঁচাটো সঁচা হ'ব লাগিব। তো আজি ভিডিঅ'টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব, কাৰণ মোৰ বিষয়ে এনেকৈ মই কমেণ্ট লগাটো মই ভাল নাপাওঁ। ইয়াত আপোনালোকে কমেণ্টকেইটা পঢ়ি চাব পাৰিব। মই বহুত কমেণ্ট ডিলিট কৰিলোঁ, কাৰণ ইয়াতকৈ বেয়া কমেণ্ট আছিলে, কিন্তু মই ডিলিট কৰিলোঁ, কেইটামান থৈছোঁ যাতে আপোনালোকে গম পাওক যে এনেকুৱা হৈছে। আৰু ইনষ্টাগ্ৰামতো মোক বহুতে এনেকুৱা বেয়া কমেণ্ট কৰিছিলে, কিন্তু মই তেওঁলোকক ডাইৰেক্ট ব্লক কৰিছোঁ, আৰু তেওঁলোকক মই একদম মানে কিবা কৰিছোঁ, হাইট লিষ্ট তেওঁলোকক কমেণ্ট মোক কৰিব নোৱাৰে, এনেকুৱা মই কৰি দিছোঁ। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আৰু মই কোনো কণ্ট্ৰভাৰ্চি কৰিব বিচৰা নাছিলোঁ, জাষ্ট যি মোৰ বিষয়ে কৈছে এইটো মই উত্তৰ দিব চেষ্টা কৰিলোঁ। মই কোনো সমাজৰ বিপক্ষে ক'ব যোৱা নাই, কোনো বিহাৰী সমাজৰ বিষয়ে মই বেয়াকৈ ক'ব যোৱা নাই, আৰু মই ক'তো কোৱা নাই। কোনটো ভিডিঅ'ত মই কৈছোঁ আপোনালোকে নিশ্চয় জনাব, যেন দেখাব যেন মই বিহাৰী সমাজৰ বিষয়ে বেয়াকৈ কৈছোঁ, দেখাব। তেতিয়া যদি আপোনালোকে দেখাই দিয়ে, মই চেনেলটো ডিলিট কৰি দিম, ইউটিউব চেনেলটো মই ভিডিঅ' বনাই এৰি দিম, আৰু ইনষ্টাগ্ৰাম যোনটো ফলোৱাৰ আছে চব মই একদম হাইড কৰি দিম, চব মই ব্লক কৰি দিম, আপোনালোকে দেখাব। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি কিবা শিকিলে নিশ্চয় শ্বেয়াৰ কৰিব, কাৰণ ইয়াৰ বিৰুদ্ধে আমি মাতিবই লাগিব।